নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সো আশা কৰোঁ তোমালোক চাগে সকলো ভালেই আছা আজি তোমালোকৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া সাবজেক্ট অৰ্থাৎ এছামিজ সাবজেক্টখনক লৈ পেলাই কাৰণ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 চনত মেট্ৰিক পৰীক্ষা দিব অৰ্থাৎ এছএলসি ফাইনেল এক্সাম দিব সেইসকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি মই তোমালোকৰ অসমীয়া সাবজেক্ট যেটো আছে সেই অসমীয়া সাবজেক্টখন লৈ আহিছো কাৰণ এই সাবজেক্টখনৰ পৰা আজি তোমালোকক মই কেইটামান তোমালোকৰ ব্যাখ্যা আৰু মূল ভাৱ সো বহুত ছাত্ৰ-ছাত্ৰীয়ে কৈ আছে যে ব্যাখ্যা কি কাটিব আৰু মূল ভাৱ কি কাটিব বা কোন কেইটাৰ পৰা তোমালোকৰ মানে কমন পৰিব 100% কমন পৰিব হবিহে সুন্দৰকে দেখুৱাই দিব লাগে বহুত ছাত্ৰ-ছাত্ৰীয়ে কমেন্ট যোগে জনোৱাই আছে গতিকে আজি তোমালোকৰ মাজত মই অসমীয়া সাবজেক্টখন আনিছো আৰু সেই অসমীয়া সাবজেক্টখনৰ ভিতৰৰ পৰা তোমালোকৰ কি প্ৰশ্নৰ বা তোমালোকৰ প্ৰথমতে মূল ভাৱ কি কমন পৰিব তাৰ পিছত তোমালোকৰ দ্বিতীয়তে তোমালোকৰ ব্যাখ্যা কি কমন পৰিব সেইখিনিহে সুন্দৰকৈ তোমালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম বহুত ছাত্ৰ-ছাত্ৰীয়ে কমেন্ট যোগে জনোৱাই আছে যে কমেন্ট ব্যাখ্যাখিনি দেখুৱাই দিব লাগে আৰু ইম্পৰ্টেন্ট যিকেইটা মানে 100% কাটিব সেইখিনি দেখুৱাই দিব লাগে তাৰ পিছত আৰু দেখুৱাই দিব লাগে যে মূল ভাৱখিনি সো এতিয়া তোমালোকে প্ৰথমতে ব্যাখ্যাখিনি দেখুৱাই যাম বেছি দিয়া নাই মই যিকেইটা দি আছো সেইকেইটা শিকিবা তোমালোকে সেইকেইটাৰ পৰা তোমালোকৰ কমন পৰিব সো তোমালোকে প্ৰথমতে কি কৰিবা চোৱা পেজ নম্বৰ সো এটো মোৰ পুৰণা কিতাপ হয় গতিকে মই ব্যাখ্যাখিনি তোমালোকক পঢ়ি শুনাই যাম তোমালোকে সেইখিনিহে শিকিবা ঠিক আছে এতিয়া 4 নম্বৰত কোৱা হৈছে ব্যাখ্যা যেটো বৰ্গিতৰ পৰা কটা হৈছে দিয়া হৈছে সহস্ৰে বয়না যাৰ নাপৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিবা এফালে তোমালোকে ঘনখনন্দ জুকি যাহাকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা এটো ব্যাখ্যা তোমালোকৰ আৰু 4 নম্বৰ প্ৰথম ব্যাখ্যাটো তোমালোকে এই দুটা তোমালোকৰ কমন আছে এই দুটা তোমালোকে শিকি যাবা সো এই দুটা ব্যাখ্যা যদি তোমালোকে শিকি যোৱা তেতিয়া হলে তোমালোকৰ আৰু বেছি মানে কঠিন নহব এতিয়া তোমালোকৰ সোৱা জিকিৰৰ পৰা দিয়া হৈছে ব্যাখ্যা দুটা পান তোমালোকৰ এফালে তোমালোকে চাব পাৰা সুন্দৰকে চাই লোৱা পানী মৰে পিয়াহত অগ্নিমাৰৰ জাৰত খুদাৰ ৰসু লুকাই আছে বমিনৰ আৰত সো ইয়াত তিনটা তোমালোকৰ ব্যাখ্যা দিয়া আছে গতিকে এই তিনটাৰ পৰা তোমালোকৰ শিকিব লাগিব 4 নম্বৰ প্ৰথম দুটা শিকিলেই হ'ল মক্কাৰ দুৱাৰত সাহাব তিৰভিনীৰ ঘাট বেহাব নোৱাৰে তাত মইনাই ভেটে ভাট সো 4 নম্বৰ প্ৰথম দুটা শিকিলেই হ'ব তোমালোকৰ বাকি আৰু তোমালোকৰ শিকিব নালাগে এতিয়া মই তোমালোকক আৰু এটা দি যাম তোমালোকে চাবা কি তোমালোকৰ মানে বেছি কমন হ'ব 12 নম্বৰ তোমালোকৰ দিয়া আছে যে চেপ্টাৰটোৰ নাম হৈছে 12 নম্বৰ যি চেপ্টাৰটো আছিল এটো হৈছে তোমালোকৰ মই দেখুৱাই দি আছো এটো প্ৰহস্তিৰ পৰা তোমালোকক ব্যাখ্যাটো দিম এতিয়া প্ৰহস্তিৰ পৰা ব্যাখ্যাটো তোমালোকক দিম প্ৰহস্তিৰ পৰা ব্যাখ্যা তোমালোকৰ কি কাটিব চোৱা ইয়াৰ পৰা বেছি না কাটে তোমালোকৰ এটা ব্যাখ্যা তোমালোকৰ ইয়াত মোস্ট ইম্পৰ্টেন্ট হৈ আছে সো উঠৰে তৰু হিৰে বন বিহংগৰ চন্দ্ৰ পৰা সমধুৰ টান জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান এটো শিকিলেই হ'ব আৰু তোমালোকৰ ইয়াৰ বাকি আৰু তোমালোকৰ নালাগে ইয়াৰ পৰা ইমান কমন নহয় যদিও তোমালোকৰ দি দিছো এটা তোমালোকে চাই লবা এতিয়া তোমালোকৰ মই অসমীয়া যেটো তোমালোকৰ চেপ্টাৰটো আছে এই মই অসমীয়াৰ পৰা তোমালোকৰ দুই এটা ব্যাখ্যা আছে কমন সেইখিনি দেখুৱাই যাম মুকলে এবাৰ পালে হকতেই নব পৰিচয় দেহপ্ৰাণ মুক্তপ্ৰাণ অসমৰ স্বদেশ প্ৰকৃতি এটো এটা মোস্ট ইম্পৰ্টেন্ট ব্যাখ্যা হয় তাৰ পিছত তোমালোকৰ আৰু এটা আছে জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহপ্ৰাণ মন জিয়াই থাকোতে মই অসমৰে অসমীয়া মৰিলেও বৰি লম অসমৰ অমিয়া মৰণ এই ব্যাখ্যা দুটা তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট আছে এফালে তোমালোকৰ আৰু এটা আছে মই দেখুৱাই দি আছো তোমালোকৰ যেটো দৃশ্যান্তৰ আছে দৃশ্যান্তৰ পৰা তোমালোকৰ ব্যাখ্যা কিন্তু এটাই কমন আছে যে মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই মোস্ট ইম্পৰ্টেন্ট ব্যাখ্যা এটো এটা কমন এটো শিকিবা তাৰ পিছত তোমালোকৰ আৰু আছে দুই তিনটা মান আৰু ব্যাখ্যা তোমালোকৰ আছে মই দেখুৱাই দি আছো ৰবা তোমালোকৰ তোমালোকৰ যেটো ভাৰতীয় সংস্কৃতি আছে এই ভাৰতীয় সংস্কৃতিৰ পৰা তোমালোকৰ কিন্তু শৰ্ট ফৰ্মত কিন্তু মানে তোমালোকৰ ব্যাখ্যা যি কাটিব বুলি কৈছো মই ইয়াৰ পৰা তোমালোকৰ কিন্তু এছৱা 2023 ত কিন্তু এই 2 নম্বৰ ব্যাখ্যাটো কাটিছে গতিকে তোমালোকৰ এই 20 নম্বৰ ক খ গ তিনটাই কমন আছে সংস্কৃতি অবিচ্ছিন্ন দ্বাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা কৰাৰ হবিহে বুৰঞ্জী সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে গতিকে 20 নম্বৰ তিনটা কমন বেছি লম্বা নহয় আনসাৰখিনি সৰু দিয়া আছে তোমালোকে ঘৰত শিকি যাবা তোমালোকৰ আৰু ভাল হ'ব তাৰ পিছত তোমালোকৰ আৰু দুই এটা ব্যাখ্যা আছে মই দেখুৱাই দি আছো সোৱা মোস্ট ইম্পৰ্টেন্ট তাৎপৰ্য ব্যাখ্যা কৰা সো ইয়াত তোমালোকৰ এটা প্ৰশ্ন ইয়াৰ পৰা তোমালোকৰ দুটাই কমন আছে ইয়াৰ ভিতৰত হ'ব তোমালোকৰ দেখা যায় সকলোকে ভান্দি থোৱা এনাজৰিডাল আছিল অসমীয়া ভাষা এ আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা এই দুটা তোমালোকে এইকেনে শিকিবা তো এইখিনি আছিল ব্যাখ্যা তাৰ পিছত তোমালোকৰ
যি মূলভাৱ আছে কমন মূলভাৱ থকাৰ ভিতৰত বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে কি মূলভাৱ আমাৰ দিব লাগে সো বৰগীতৰ মূলভাৱটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হ'ব তাৰপিছত 2025 চনৰ কাৰণে প্ৰশস্তিৰ মূলভাৱটো 2025 চনৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হ'ব আৰু দৃশ্যান্তৰ পৰা তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হ'ব সো বৰগীত প্ৰশস্তি দৃশ্যান্তৰ এই তিনিটা মূলভাৱ তোমালোকে শিকি যাবা এইখিনি ভিতৰতে তোমালোকৰ ব্যাখ্যা আৰু মূলভাৱ কমন পৰিব সো আজি তোমালোকৰ মাজত এইখিনিকৈ সমাপ্ত কৰিলো ধন্যবাদ পিছলৈ তোমালোকৰ নেক্সট বা নতুন ভিডিঅ লৈ আলোচনা কৰিম